চাঞ্চল্যকৰ ঘটনা চোকা অস্ত্ৰ দেখুৱাই এটা পৰিয়ালক লুটপাটৰ চেষ্টা দুৰ্বৃত্তই জালুকবাৰীত প্ৰৱেশ কৰিছে কিয়নো কালি জালুকবাৰীত দিনৰ ভাগত অৰ্থাৎ সন্ধিয়াৰ ভাগতে এজন যুৱকক অস্ত্ৰ দেখুৱাই লুটি লৈ গৈছিল 10,000ৰো অধিক টকা এটা বেগ পুনৰ নিখাৰ ভাগত জালুকবাৰীত এই ঘটনা সংঘটিত হৈছে জালুকবাৰীৰ খৰাইঘাটৰ সমীপত এই ঘটনাটো সংঘটিত হৈছে এটা পৰিয়ালক ধন দাবী কৰিছিল অস্ত্ৰ দেখুৱাই পৰিয়াল সহিতে ৰাজ আলী নামৰ লোকজনক লুটপাটৰ চেষ্টা কৰিছিল হাজুৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল ৰাজ আলী খৰাইঘাটৰ সমীপত খেদি আহিছিল এটা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে তীব্ৰ বেগেৰে বাহন চলাই পলাই আহিবলৈ সক্ষম হয় পৰিয়ালটো এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে শনিবাৰে দিনৰ ভাগতো জালুকবাৰীত অনুৰূপ ঘটনা ঘটিছিল আকৌ উল্লেখ কৰিছো অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দৰে দিন দুপৰতে এজন যুৱকৰ পৰা এটা বেগ কাঢ়ি নিছিল আৰু দিনৰ সেই ঘটনাটোৰ চাঞ্চল্য মাৰ নযাওঁতে নিখাৰ ভাগত এটা পৰিয়াল পুনৰ দুৰ্বৃত্তৰ মুখামুখি হ'বলগীয়া হৈছে হতাব্যস্ত জালুকবাৰীত এতিয়া এনেধৰণে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস বৃদ্ধি পাইছে অস্ত্ৰ দেখুৱাই ধন দাবী কৰিছে বেগ লুটি লৈ গৈছে এটা পৰিয়ালক প্ৰাণে মৰাৰ চেষ্টা কৰিছে লুটপাটৰ চেষ্টা কৰিছে দুৰ্বৃত্তই ঘটনাটো মানে আমি মানে গধূলি মানে ঠিক 4:15 বজাত আমি হাজু গৈছিলোঁ মানে ফেমিলিৰ লগত মানে বাচ্চা আছে মোৰ 6 বছৰৰ বাচ্চা এটা আছে আৰু মোৰ ৱাইফ লৈ আমি বাইক লৈ গ'লোঁ আজি মানে যাওঁতে ৰিটাৰ্ণ যেতিয়া হ'লো 8:10 তাৰ পৰা হাজুৰ পৰা ওলাইছোঁ ঠিক 9:30 আমি ব্ৰিজ পাইছোঁ ক্ৰছ কৰিছোঁ আমি ব্ৰহ্মপুত্ৰ ব্ৰিজ ক্ৰছ কৰিছোঁ ঠিক মাছমজিয়াতে আন্ধাৰ জাগাখিনি আন্ধাৰ আৰু পুৰা মানে জংগলেদি আৱৰি থকা আছে মানে আমি মিডিলেদি আহি আছোঁ মোৰ আগেদি এখন জমেট' বাইক এখন খালী আগে আহিছে ই ওলাই আহিলে পিছেদি তেতিয়া কলা হাফ পেণ্ট পিন্ধি আৰু ধৰক কলা এই যে গেঞ্জি পিন্ধি কিনে আপোনাৰ ল'ৰা এটা ওলাই আহি হাল্লা কৰি চোকা অস্ত্ৰ এখন লৈ আহিছে আৰু ছাইডতে ল'ৰা কেইটামান আছিলে মিডিলত এতিয়া আগত চেকিঙত আহিলোঁ চেকিঙত তেতিয়া আমি পুলিচ নাপালোঁ কাৰণে আমি আৰু গুচি গ'লোঁ ঘৰলৈ হয়তো এতিয়া আৰু ধৰক ফেমিলি ভয় খাইছে অলপ ফেমিলি ভয় মানে আজি আমি কিবা কৈ বাচিছোঁ এইখিনি জাগাৰ পৰা কালি হয়তো অন্য ফেমিলি নাজানা মানুহ আহি কিনে অকস্মিক ঘটনা হৈ কিনে দুৰ্ঘটনাৰ পিছত গাড়ীত পৰি হয় মাৰ্ডাৰ কৰি হয় বা জংঘল আছে তলৰ ফালে টানি লৈ কাৰোবাক ছোৱালীক ৰেপো কৰিব পাৰে ডাঙৰ কথা নহয় কোনো ধৰণৰ সেইকাৰণে আগতীয়াকৈ এইটো মই এখন এজাহাৰ এতিয়া দি থৈ গৈছোঁ জালুকবাৰী আৰক্ষী থানাত এই আপোনাৰ জালুকবাৰী আউটপোষ্টত দি থৈ গৈছোঁ এতিয়া তাৰ ওপৰত ছাৰতে অলপ ছাৰ্ভে কৰিবৰ কাৰণে মই কৈ আহিছোঁ আৰু ধৰক বস্তুখিনি তাতে কিয় এনেকুৱা কিহৰ আড্ডা হয় সেইটো মানে সেইখিনি জানিব লাগে আমাৰ আৰু খাস কৰি সেইখিনি জেগাত অলপ লাইটৰ ব্যৱস্থা গভৰ্ণমেণ্টে কৰিব লাগে সেইখিনি বহুত আন্ধাৰ আৰু জংঘলখিনি চাফা কৰাত অলপ চকু দিব লাগে চৰকাৰৰ গভৰ্ণমেণ্টৰ যোনে হওক এইখিনি জেগাত যাতে এটা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰে এইখিনি জেগাত লাগে আৰু জংঘলখিনি সোনকালে শীঘ্ৰে চাফা কৰি কেনে এইখিনি ক্লিন কৰিব লাগে সেইটো অনুৰোধ যাতে আমাৰ নিচিনা বেলেগৰ ঘটনা হৈ নাযায় তাৰে মই এনে ধৰক ল'ৰা দুজনে খেদি আহিছিলে এনে দুজনমান আৰু আছিলে ফুটপাথত মিডিলত একদম জংঘলত মানে অকস্মাত আহিলোতো বেছি থাকিব পাৰে মই নাজানো হাতত চোকা অস্ত্ৰ আছিলে আৰু সেইটো জানো আৰু হাত চলাইছিলে চোকা অস্ত্ৰ এনেকে হাল্লা কৰি চিঞৰি কেনে মানে চলাইছিলে চোকা অস্ত্ৰ মাৰিব আহিছিলে মোটামুটি এইটো এটেম্পটো হয়তো কিবা ৰবেৰী বা এনেকুৱা আছিলে আৰু কিবা এনেকুৱা মানে মোৰ যেন লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ